হেল্ল' এভৰিৱান, আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এক দেশ ভক্তিৰ নিদৰ্শন। এটি পূজা মণ্ডপ। এইটো ডিব্ৰুগড়ৰ পূজা মণ্ডপ হয়। আপোনালোকে ভাবকচোন, এইসকল মানুহৰ অন্তৰত কিমান দেশভক্তি আছে বাৰু। কিমান দেশভক্তি থাকিলে এনেকৈ এটি পূজা মণ্ডপ সজাব পাৰে। সঁচাকৈ তেওঁলোকৰ এই দেশভক্তি দেখি আপ্লুত হৈছোঁ, মোহিত হৈছোঁ। এয়া চাওক, ইয়াতে আমাৰ যিখন কাশ্মীৰ পাহাৰ এখন তেওঁলোকে তাত অংকন কৰিছে, সজাই পৰাই তুলিছে মণ্ডপ হিচাপে। আৰু ইয়াতে আমাৰ যিটো পেহেলগামৰ যিটো ঘটনা হৈছিলে, সেই ঘটনাটো ঠাই টুকুৰা ইয়াত প্ৰদৰ্শন কৰিছে। ইয়াতে তেওঁলোকৰ যি দুৰ্বৃত্তৰ হাতত প্ৰাণ দিবলগীয়া হৈছিলে, তেখেতৰ মূৰ্তি, এই সন্ত্ৰাসবাদীজন আৰু তেখেতৰ যি পত্নী, সেই পত্নীৰো ছবি ইয়াত অংকন কৰিছে। ছবি মানে মূৰ্তি অংকন কৰিছে। আৰু গোটেই পাহাৰখনত আমাৰ সেনাবাহিনীৰ যিবিলাক অস্ত্ৰ শস্ত্ৰ, সেইবিলাক ইয়াত প্ৰদৰ্শন কৰিছে। হেলিকপ্টাৰ, ট্ৰেংক, ৰকেট লঞ্চাৰ, আমাৰ জাতীয় পতাকা সকলো ইয়াত আছে। ৱাৰলেছ ছেট, এইবিলাক চাওকচোন। এয়াৰ টেংকাৰ, এইজন উগ্ৰপন্থীজন, এয়াও তেখেতক গুলীয়াই মাৰিছিলে আৰু ওচৰতে পত্নী বহি তাত কান্দি আছে। ঠিক এনেকুৱা। ধন্যবাদ।